নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভ্লগত আপোনালোকক স্বাগতম। এইটো কাই আছিল আৰিদুল ইছলাম। বৰ্তমান তেখেতে প্ৰেমত ধোকা খাই স্কুলত যোৱা বাদ দি দিছে, হয়নে? দেখাই দি মুখখন এখন এবাৰ ভালকৈ দেখাই দিয়া। মই এতিয়া ক'ব লগা মোৰ একো নাই, মই নকওঁ। মোৰ মুডটো বহুত বেয়া হৈ আছে। তাৰমানে বৰ্তমান প্ৰেমত ধোকা খাইছেতো। পানী খোৱা নাই চাগে, মুডটো বেয়া হৈ আছে। পানী খোৱা নেকি? মুডটো বেয়া হৈ আছে, হালধীয়া হৈছে নেকি? পানীটো বেছি আমাৰ ঠিক হৈ যাব চব। এইফালে সেই মুডটো নহয়, মোৰ মাথাটো বেয়া হৈ আছে বৰ্তমান। মোবাইলটো কোনে ঠিক কৰিব লাগে? তোমাৰ গাৰ্লফ্ৰেণ্ডে ঠিক কৰিব দিছে নেকি মোবাইলটো? এইটো মই কি ক'ম? এই মোবাইলটো তোমাৰ গাৰ্লফ্ৰেণ্ডে ঠিক কৰিব দিছে নেকি তোমাক? দোকানটো তাৰমানে আৰিদুলৰ নহয়, দোকানটো হৈছে মোৰ প্ৰথম ব্লগত আছে চাহিদুল ইছলাম। সেয়া দোকান, সেয়া ভাইটি হয়, সি বহি আছে। কিন্তু চাহিদুলক গম নাপায় যে এখেতে প্ৰেমত ধোকা খাইছে। চাহিদুলক যিমান আমি খবৰটো দিয়াৰ চেষ্টা কৰিম, বা চাহিদুলক লাগ পালে জনাই দিম কি কি ব্যৱস্থা লৈছে চাহিদুলে। এখেতৰ ব্ৰেকআপটো ঠিক কৰি দিয়ে নে এখেতক বিয়া পাতি দিয়ে, এইটো চাহিদুলেহে গম পাব। মোৰ কথাটো কি যে আজিকালি নিউজ ৰিপৰ্টাৰবিলাক কেনেকুৱা, যদি অলপ মিনি হয়তো আৰু ডাঙৰখিনি বনায়। চ' কি ক'ম, মোৰ অলপ মুডটো বেয়া, মোৰ মনটো বেয়া, তাৰ কাৰণে আহি কেনে কিবা কিবি কৈ আছে। আৰু আজিকালি ৰিপৰ্টাৰ এনেকুৱাই, কিবা এটা হ'লে কিবা এটা বানাই দিয়ে। আৰিদুল ভাই, তুমি যিখিনি কথা ক'লা, ৰিপৰ্টাৰবোৰ এনেকুৱাই অলপ ডাঙৰ হৈ কয়, সেইটো আমিও জানো। কিন্তু আমি ৰিপৰ্টাৰ নহয়, আমি হৈছোঁ ভ্লগাৰ। আমি ভ্লগ বনাওঁ। এইখিনি কথা যদি তুমি বেয়া পাইছা, একো নাই, আই ডোণ্ট কেয়াৰ। বৰ্তমান আইডিয়া লাগি আছে আইদুলৰ ব্ৰেকআপটো আৰু পেচাপ হৈছে। সেইটো ল'ৰাৰ মুখত অলপ হাঁহি আহিছে, যিহেতু বডি বাহিৰ কৰি দিছে। মোবাইল কোনটো আপোনাৰ? এইটো গাৰ্লফ্ৰেণ্ডৰ তাৰ। এইটো নে বোলে এইটো? কোনটো আপোনাৰ? দুটা। দুটা নহয়, এইটো আপোনাৰ গাৰ্লফ্ৰেণ্ড নহয় নে নাই কওকচোন? এইটো মই চলাম, এইটো গাৰ্লফ্ৰেণ্ডক দিছিলোঁ। এইটোতো আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে, আজিলৈ দেখা নাই। এইটো আপোনাৰ হাততে দেখা পাওঁ। নাই, এইটো নতুনকৈ লৈছোঁ না। কি ভিডিঅ'? তো আজিৰ ভিডিঅ' এইখিনি আছিল। নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।